বন্ধুসকল আজি আপোনালোকক কম আপোনালোকে ট্ৰেইনিংলৈ আপোনালোকে কি লৈ যাব লগত আপোনালোকে কি লৈ যাব আৰু আপোনালোকৰ ট্ৰেইনিং কিমান দিন হ'ব আৰু আপোনালোকৰ ট্ৰেইনিং ক'ত হ'ব আৰু আপোনালোকে ট্ৰেইনিং অৱস্থাত স্যালাৰি কিমান পাব আৰু আপোনালোকে কেতিয়া পাব আৰু এতিয়া আপোনালোকে ফাইনালি সাকসেস হ'ল গতিকে আপোনালোকে সাৱধানকে থাকক আপোনালোকে এতিয়া মানে বেছি ঝপিয়া মেলি থাকিব নালাগে ঝপিয়া মেলি যদি থাকে যদি কেনেবাকে যদি আপোনালোকে দুখ পাই যায় ট্ৰেইনিং কৰিব নোৱাৰিব আপোনালোকে এতিয়া আপোনালোকক যিমান দিন ট্ৰেইনিং কৰায় আপোনালোকে তো ট্ৰেইনিং কৰিব লাগিব গতিকে আপোনালোকে বাইক গাড়ী এইবিলাক লাহে লাহে চলাওক স্পিড চলাব কেনেবাকে যদি দুখ পাই যায় তেতিয়া আপোনালোকে ট্ৰেইনিং কৰিব নোৱাৰিব ট্ৰেইনিংটো আপোনালোকে কৰিবই লাগিব গতিকে আপোনালোকে এইটো সাৱধান হোক আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু তেন্তে বলক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথম কথাটো হৈছে আপোনালোকে ট্ৰেইনিংলৈ আপোনালোকে কি লৈ যাব বহুত এখিনিমান মানে অভাৱত আপোনালোকে বস্তু লৈ যাব নালাগে তাত আপোনালোকে কিনিবলৈ পাই যাব গতিকে আপোনালোকে এতিয়া কি নিব লাগে মানে মেইন বস্তুখিনি আপোনালোকক মই এতিয়া কৈছো প্ৰথমতে আপোনালোকে হোল্ডল এটা ল'ব ঠিক আছে হোল্ডল এটা লৈ ল'ব আপোনালোকে হোল্ডল কি বস্তু আপোনালোকে হয়তো চিনি নাপাব পাৰে আপোনালোকে টাউনত যাব আৰু য'ত মানে ট্ৰলি বেগ এইবিলাক বিকে তাত গৈ আপোনালোকে শুনিব হোল্ডল এটা লাগে বুলি ক'ব তাত আপোনালোকক হোল্ডল উলিয়াই দিব গতিকে হোল্ডলটো মানে আপোনালোকক লাষ্টলৈকে আপোনালোকৰ চাকৰি লাষ্টলৈকে আপোনালোকক হোল্ডলটো লাগিবই গতিকে আপোনালোকে হোল্ডল এটা লৈ ল'ব তাৰপিছত ছেকেণ্ডত আহি গ'ল আপোনালোকৰ গাৰু এটা লৈ ল'ব আপোনালোকে গাৰু এটা ল'ব তাৰপিছত আহি গ'ল আপোনালোকৰ বগা বেডশ্বীট আপোনালোকে জিটি বেডশ্বীট নহ'ব মানে জিটি কালাৰৰ বেডশ্বীট তাত মানে কাম নিদিব অকল বগা বেডশ্বীট আপোনালোকে লগাব লাগিব পুৰা চাফা কৰি গতিকে বেডশ্বীট আপোনালোকে দুখনমান লৈ ল'ব কাৰণ যদি এখন লেতেৰা হয় সেইখন ধুই দিলে হয়তো বৰষুণ দিলে নুশুকাব পাৰে সেইকাৰণে আপোনালোকে দুখন তিনিখন আপোনালোকে লৈ ল'ব বগা বেডশ্বীটখন একদম লাষ্টলৈকে লাগিব গতিকে আপোনালোকে বগা বেডশ্বীট দুখন বা তিনিখন আপোনালোকে লৈ ল'ব ঠিক আছে তাৰপিছত আহি গ'ল আপোনালোকৰ 4 নম্বৰত আছে এখন আঁঠুৱা লৈ ল'ব আঁঠুৱা আপোনালোকে বগা আঁঠুৱা লৈ ল'ব পাৰে বগা আঁঠুৱা যদি নাপায় তেন্তে বেলেগ আঁঠুৱা লৈ ল'ব পাৰে আঁঠুৱা ইমানটো ধৰা নকৰে কিন্তু বগা বেডশ্বীট লাগিবই ঠিক আছে তাৰপিছত আহি গ'ল আপোনালোকৰ ঠাণ্ডা দিন যিহেতু আপোনালোকে কম্বল এখন লৈ ল'ব ঠিক আছে কম্বল 5 নম্বৰত আহি গ'ল আপোনালোকৰ কম্বল এখন তাৰপিছত ভাত খাবৰ কাৰণে আপোনালোকে থালি এখন লৈ ল'ব থালিৰ লগতে আপোনালোকে মগ এটা লৈ ল'ব কাৰণ আপোনালোকৰ পানী খাবৰ কাৰণে মগ লাগিব মগ গিলাচ আপোনালোকে এইকেইটা লৈ ল'ব তাৰপিছত আপোনালোকে এতিয়া ঠাণ্ডা দিন যিহেতু ফ্লাস্ক এটা লৈ ল'ব কাৰণ আপোনালোকে গৰম পানী কৰি থৈ দিব একেবাৰে যদি ঠাণ্ডা পানী খায় তেন্তে আপোনালোকৰ হয়তো মানে বেমাৰ হ'ব পাৰে সেইকাৰণে আপোনাৰ ফ্লাস্ক এটা লৈ ল'ব গৰম পানী আপোনালোকে খাব তাৰপিছত আপোনাৰ গিলাচ ল'ব চামুচ ল'ব টিফিন এটা লৈ ল'ব আপোনালোকে তাৰপিছত গা ধুবৰ কাৰণে গামোচা লৈ ল'ব তাৰপিছত এতিয়া যিহেতু আমাৰ নামঘৰত মানে সপ্তাহত এদিন নামঘৰলৈ আমি যাব লাগে মানে ট্ৰেইনিং অৱস্থাত আপোনালোকে যাব লাগিব নামঘৰলৈ গতিকে নামঘৰলৈ যাবৰ কাৰণে আপোনালোকে গামোচা এখন লৈ ল'ব গতিকে সকলোকে কৈছো গামোচা আপোনালোকে লৈ ল'ব তাৰপিছত আপোনালোকে গেঞ্জি লৈ ল'ব বগা গেঞ্জি আপোনালোকে লৈ ল'ব 10-11টা আপোনালোকে গেঞ্জি লৈ ল'ব কাৰণ আপোনালোকক প্ৰথম অৱস্থাত যিহেতু হাফ পেণ্ট আৰু গেঞ্জিতে আপোনালোকৰ ট্ৰেইনিং হ'ব গতিকে আপোনালোকক যেতিয়া গ্ৰাউণ্ড পিটি দি দিব বা আপোনালোকৰ পিটি হ'ব ৰাতিপুৱা টাইমত যদি আপোনালোকক ৰগৰাই দিয়ে তেন্তে আপোনালোকৰ গেঞ্জি বগা গেঞ্জি খতম হৈ যাব আৰু জিটি গেঞ্জি ল'লে নহ'ব আপোনালোকে বগা গেঞ্জি লাগিব গতিকে বগা গেঞ্জি আপোনালোকে 10-11টা আপোনালোকে লৈ ল'ব আৰু বহুত বেছি মানে বস্তু আপোনালোকে লৈ যাব নালাগে যেনেকে বাল্টি চাল্টি এইবিলাক আপোনালোকে লৈ যাব নালাগে তাতে আপোনালোকে কেণ্টিনত পাই যাব কেণ্টিনত আপোনালোকে কিনি ল'ব আৰু আপোনালোকে এতিয়া বগা টি চাৰ্ট আপোনালোকে লৈ যাব পাৰে বগা টি চাৰ্ট বগা পেণ্ট আৰু আপোনালোকৰ কটনৰ পেণ্ট এইবিলাক আপোনালোকে কেণ্টিনত পাই যাব আপোনালোকৰ ওচৰত যদি এতিয়া লাগে আপোনালোকৰ ঘৰৰ ওচৰত যদি আপোনালোকৰ যদি দোকান নাথাকে আপোনালোকে ক'ৰ পৰা কিনিব সেইকাৰণে আপোনালোকে কেণ্টিনত পাই যাব আপোনালোকে মানে এইবিলাক বস্তু কেণ্টিনতে লৈ ল'ব বগা টি চাৰ্ট আৰু আপোনালোকে পিটি শ্বু লাগিব বগা জোতা লাগিব তাৰপিছত কটনৰ পেণ্ট এইবিলাক আপোনালোকে কেণ্টিনত পাব তাতে যোগাৰ হৈ যাব গতিকে ইমানবিলাক মানে বেছি মাথা মাৰি থাকিব নালাগে এইবিলাক নহ'লে যদি আপোনালোকক এতিয়া মই নিব লাগে বুলি যদি মই কৈ দিওঁ আপোনালোকে মাথা মাৰি থাকিব গতিকে ইমান মাথা মাৰি থাকিবলৈ দৰকাৰ নাই আমি এইবিলাক মানে একো নিয়া নাছিলোঁ গতিকে আপোনালোকক যে মই ইমানখিনি ক'লোঁ ইমানখিনি বস্তু নিয়া নাছিলোঁ আৰু আপোনালোকেও সিমানখিনি বস্তু লৈ যাব নালাগে ইমান মানে দেউতাৰ মা মানে এনেই পইচাখিনি খতম কৰিব নালাগে ইয়াত যিহেতু আপোনালোকৰ চেলাৰী হৈ যাব কেতিয়া চেলাৰী হ'ব আপোনালোকক কম চেলাৰী হৈ যাব আৰু আপোনালোকক কেণ্টিনত তাত মানে বাকী দিব গতিকে আপোনালোকক কেণ্টিনত বাকী লিখাই ল'ব আৰু আপোনালোকৰ যেতিয়া দৰমহা হ'ব তেতিয়া আপোনালোকে দি দিলেই হ'ল গতিকে মা দেউতাৰ পইচা এনেই মানে খৰচ কৰিব এতিয়া অভাৱত আপোনালোকে এতিয়াই নালাগে ঠিক আছে আপোনালোকে ধেৰ অভাৱত বস্তু লৈ যাব নালাগে আপোনালোকক মই এতিয়া যিখিনি ক'লো প্ৰথমতে আপোনালোকক মই এতিয়া 12টা বস্তু ক'লো আপোনালোকে এইখিনি কিন্তু লৈ যাব পাৰে ঠিক আছে 2 নম্বৰ কথাটো হৈছে আপোনালোকৰ ট্ৰেইনিং ক'ত হ'ব SI ট্ৰেইনিং আপোনালোকৰ হয়তো শ্বিলঙৰ নেফাত হ'ব নহ'লে দেৰগাঁৱত হ'ব কাৰণ দেৰগাঁৱতো হ'ব পাৰে কাৰণ SI আৰু DSP ট্ৰেইনিং এতিয়া দেৰগাঁৱত হৈ আছে গতিকে এতিয়া একাডেমি বনালে পুলিচ একাডেমি যিহেতু দেৰগাঁৱত বনালে গতিকে আপোনালোকৰ SI ট্ৰেইনিং দেৰগাঁৱতো হ'ব পাৰে আসাম পুলিচ ABUB ট্ৰেইনিং এতিয়া আসাম পুলিচ UB ট্ৰেইনিংটো 100% দেৰগাঁৱতে হ'ব কিন্তু AB ট্ৰেইনিং দেৰগাঁৱতো নহ'ব পাৰে কাৰণ বেটেলিয়নে মানে ট্ৰেইনিং হ'ব পাৰে AB খিনি কাৰণ আগতে তেনেকৈ হৈছিলে গতিকে তেনেকুৱা হ'ব পাৰে হয়তো দেৰগাঁৱলৈ লৈ আহিব পাৰে সেইটো মানে গম নাপাওঁ কিন্তু 100% আপোনালোকৰ ট্ৰেইনিং
মানে বেটেলিয়নে হোৱা চান্সটো আছে কাৰণ ফাৰ্ষ্ট এপিবিএন আছে সেকেন্ড এপিবিএন আছে তেনেকে মানে কেইবাটাও বেটেলিয়ন আছে কিমানটা বেটেলিয়ন আছে আপোনালোকে নিশ্চয় জানে গতিকে সকলো বেটেলিয়নত দি দিব পাৰে তেনেকে আপোনালোকৰ ট্ৰেইনিং হ'ব পাৰে আৰু এপিআৰৰ ট্ৰেইনিং আপোনালোকৰ তেনেকে হ'ব এবি দৰে হ'ব আপোনালোকৰ ট্ৰেইনিং হেনেকে বেটেলিয়নে হ'ব তাৰপিছত আহি গ'ল আসাম কমাণ্ডোৰ ট্ৰেইনিং হয়তো এবাৰ আপোনালোকৰ মান্দাকাটাত হ'ব পাৰে আগতে আৰ্মি আণ্ডাৰত হয় আৰ্মি আণ্ডাৰত 6 মাহ ট্ৰেইনিং হয় আৰ্মি আণ্ডাৰত 6 মাহ ট্ৰেইনিং হোৱাৰ পাছত দেৰগাঁৱলৈ লৈ আহে তাৰপিছত দেৰগাঁৱত ট্ৰেইনিং হয় 5 মাহ 6 মাহ আপোনালোকৰ দেৰগাঁৱত ট্ৰেইনিং হ'ব গতিকে টোটাল 12 মাহ আপোনালোকৰ ট্ৰেইনিং হ'ব 12 মাহ ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকৰ পাছিং আউট হৈ যায় হয়তো এবাৰ মানে কিয় মান্দাকাটালৈ নিব বুলি কৈছো 164টা আছে 164টা থকাৰ কাৰণে হয়তো আপোনালোকক মান্দাকাটালৈ লৈ যাব পাৰে আগতে বেছি আছিলে 24খন 25খন তেতিয়া আছিলে সেই কাৰণে আৰ্মি আণ্ডাৰত দি দিছিলে গতিকে এবাৰ হয়তো নিদিব পাৰে 6 মাহ ট্ৰেইনিং আপোনালোকৰ আৰ্মি আণ্ডাৰত হ'ব তাৰপিছত আহিব দেৰগাঁৱলৈ লৈ আহিব তেনেকুৱা আপোনালোকৰ হ'ব পাৰে আৰু আপোনালোকৰ ট্ৰেইনিং কিমান দিন হ'ব আপোনালোকক মই কৈছোৱে এবিইউবি কমাণ্ডো এসআই এইবিলাকৰ মানে 12 মাহ আপোনালোকৰ ট্ৰেইনিং হ'বই আৰু এপিআৰৰ খিনি হয়তো 4 মাহ 5 মাহ 6 মাহ হৈ পিনে আপোনালোকৰ পিঅপি হৈ যাব পাৰে আৰু আপোনালোকৰ স্যালাৰি কিমান পাব স্যালাৰি আপোনালোকে ট্ৰেইনিং অৱস্থাত 28000 29000 তেনেকে আপোনালোকে পাব ইমানটো আপোনালোকৰ স্যালাৰি থাকিব আৰু এটা কথা কৈছিলো যে আপোনালোকে স্যালাৰি কেতিয়া পাব আপোনালোকে প্ৰথম এমাহ আপোনালোকে হয়তো স্যালাৰি নাপাব পাৰে আপোনালোকে এমাহৰ পাছত বা দুমাহৰ পাছত আপোনালোকে একেগুবে স্যালাৰিটো পাই যাব গতিকে প্ৰথম মাহটো চলিবৰ কাৰণে আপোনালোকে মেছৰ পইচা দিবৰ কাৰণে মেছৰ যিহেতু তাত খোৱা বোৱা কৰিব লাগিব খোৱা বোৱাৰ কাৰণে প্ৰথম মাহৰ কাৰণে আপোনালোকে পইচাটো লৈ যাব পইচা অলপ লৈ যাব ইমানো আপোনালোকে বৰ বেছি পইচা লৈ যাব নালাগে মানে কম পৰিমাণে আপোনালোকে পইচা কিবা এটা লৈ যাব আৰু আপোনালোকে নিজে চাই চিতি আপোনালোকে কিমান পইচা লৈ যাব লাগিব মই হেতু আপোনালোকক মই কৈ নিদিও কিন্তু আপোনালোকে প্ৰথম এটো যেতিয়া মেছৰ পইচা হেতু দিবৰ কাৰণে আপোনালোকে পইচাটো লৈ যাব আৰু কিবা কিবি যদি কিনিবলৈ হয় আপোনালোকে এটো কেন্টিনত পাই যাব কেন্টিনত আপোনালোকে লিখাই ল'ব পাৰিব আপোনালোকক মই হিমানখিনি কৈ দিছো আৰু বন্ধুসকল আজি ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম।